ধন্যবাদ আরিফা বেগম মিনা বড়ুয়া আৰু চিলমি বৰা বাইদেউ আমি দুটা ভ্ৰমণৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বন্ধুসকল আজি আপোনালোকক মই যোনটো ভিডিও দেখাবলৈ বুলি লৈছো যেহেতু মই এইটো ভিডিও মানে মোৰ এই পেজটো নতুন থাকোতেনে তেতিয়াই মানে আপলোড কৰা ভিডিও হয় আৰু আজি সৌভাগ্যক্ৰমে আপোনালোকৰ যোনসকল নিউ ফলোৱাৰ্ছ তেওঁলোকৰ কাৰণে ভাগ্য হৈছে যেহেতু এই ভিডিওটো চাবলৈ আকৌ চান্স দিছে ফেসবুক পেজৰ ফালৰ পৰা আৰু এই ভিডিওটো কপি লাগাৰ কাৰণে মানে আজি মই আকৌ আপোনালোকলৈ বুলি নতুনকৈ শেয়াৰ কৰিবলৈ লৈছো আৰু ইয়াতে এটা কথা আছে দেই বহুত দুখৰ খবৰ দুটা আছে আপোনালোকক সেই দুটা খবৰ মই জনাম নিশ্চয় আৰু এই ভিডিওটো মই মানে ডিলিট কৰি আকৌ লগাব লগা কিয় হৈছে এটো জনাই দিও যে এতিয়া বৰ্তমান আপোনালোকে দেখা পাইছে ইয়াতে মানে ডেগত গান লাগি আছিল এই গানৰ কাৰণে মোৰ প্ৰবলেম দিলে আৰু যেহেতু আমাক এনে নিদিয়ে পইচা মনিটাইজ বুলি কলে এটা কথা থাকে পইচা নহয় জানো আৰু চেনেলত এনে পইচা নিদিয়ে বহুত কথা থাকে আৰু সেই গানৰ কাৰণে আজি মোৰ এই ভিডিওটো ডিলিট কৰিবলৈ মানে মোক ওয়াৰ্নিং দিছে আৰু সেই কাৰণে মই ডিলিট কৰিলো আৰু ইয়াতে এটা দুখ খবৰ আছে এটা নহয় দুটা দুখৰ খবৰ আছে কিয়নো জানেনে ইয়াতে এইখন মঞ্চৰ পৰাই ইয়াতে দুজন মানুহ এগৰাকী মহিলা আৰু এজন পুৰুষ আমাৰ মাজৰ পৰা আতৰি গৈছে কিয়নো জানেনে কিয় মানে আপোনালোকেটো জানে এতিয়া বৰ্তমান ওলাই আছে সোশ্যাল মিডিয়াত ৰাজীৱ খদিয়া দাদা নহয় জানো এইখন মঞ্চতে ৰাজীৱ খদিয়া দাদা আহিছিলে আৰু ইমান সুন্দৰ সুন্দৰ গীত পৰিবেশন কৰিছিলে নহয় কিন্তু সেই ভিডিওটো আপোনালোকক মই বেলেগ ভিডিওত আছিল কিন্তু এইটো ভিডিওত মানে মঞ্চখন মই দেখিহে মনত পৰিলে যে ইয়াতে ৰাজীৱ দাও আহিছিলে আৰু সেই ভিডিও মই বেলেগ কেনি কৰা আছিল আৰু সেই ভিডিওটো কি হল কি নাই আগতে কপিয়াত লাগিলে নে কি কথা মই একো বুজি নাপালো কিন্তু ভিডিওটো মই চেকিং কৰি আছো পোৱা নাই কিন্তু মোৰ পুৰা মনত আছে এইখন মঞ্চতে ৰাজীৱ দা আহিছিল আৰু মই ধুনিয়াকে ভিডিও বনাইছিলো মোৰ ইউটিউব চেনেলত থাকিব পাৰে নাজানো মই বিচাৰিব লাগিব কিন্তু মই লগালগ আপলোড কৰিবলৈ চেষ্টা কৰোতে মনত পৰিলে যে এইখন মঞ্চতে আহিছিল ৰাজীৱ খদিয়া দাদা আৰু লগতে এগৰাকী মহিলা আমি যেতিয়া মানে মই কোৰাছ গাইছিলো আগতে দেই সেই কোৰাছ গাওতেনে ইয়াতে মানে আমাৰ মাজত এগৰাকী মহিলা আছিল বিনু বাইদেউ এই গৰাকী বাইদেউ চক মই আপোনাক এনেকে অকমান দেখাবলৈ চেষ্টা কৰিছো এই বাইদেউগৰাকী আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে তেওঁ মানে বেমাৰতে কিবা এটা হল বোলে মই ইমান ভালকে গমেই নাপালো পাছতহে গম পাইছো কিন্তু তেওঁ যাবলগীয়া নাছিলে ইমান ধুনীয়া এগৰাকী ভাল মহিলা ইমান স্বাস্থ্যৱান মহিলা আছিল ইমান সুন্দৰকে থকা মানুহজনী যদি পটককে নাইকিয়া হৈ যায় মানে চকু কপালত উঠি মানুহৰ শুনিলে নহয় জানো তো মোৰ মানে বিশ্বাসে হোৱা নাছিলে কিন্তু তেওঁ মানে এনেকৈ গুচি গল আৰু সেই ভিডিওটোত আজি মোৰ পটককেনি ভিডিওটো এডিটিং কৰি থাকোতে মানে বহুত দিনৰ ভিডিও ন তো চাওতে মানে আকৌ গম পালো ওহ মাই গড ইমান মনটো বেয়া লাগিছে নহয় দুজন মানুহ আমাৰ মাজৰ পৰা আতৰি গৈছে এইখন মঞ্চৰ পৰাই তো আগতে মই কোৰাছ গাইছিলো আজিকালি মানে টাইমে নাপাও যেটো অনুষ্ঠানবোৰ গৈ থাকিব লগা হয় আৰু বাইদেউসকলে মাতিও আছে মোক বাৰু কিন্তু মইহে যাব পৰা নাই কিন্তু আপোনালোকে মোৰ আমাৰ সেই তেতিয়া বহাগৰ মঞ্চত গোৱা কোৰাছটি আপোনালোকক আকৌ এবাৰ দেখাবলৈ বুলি চেষ্টা কৰিছো আহক তেন্তে চাও
ধন্যবাদ। প্রয়াত হেম সন্দিকৈদেৱ, আৰিফা বেগম, মীনা বৰুৱা, মিতালী শৰ্মা, পূজা দত্ত, অনামিকা দাস আৰু চিলমি বৰা বাইদেউক আমি পূজা ভ্ৰমণীৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে আপোনাৰ সকলোৱে আমি উদযাপন সমিতিৰ তৰফৰ পৰা একোখনি মানপত্ৰ আমি সাজু কৰি ৰাখিছোঁ। পৰৱৰ্তী সময়ত আপোনালোকক আমি প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। ধন্যবাদ।